তাৎপৰ্যপূৰ্ণ এই অনুষ্ঠানত উপবিষ্ট হোৱা বিশিষ্ট ব্যক্তিসকলৰ লগতে বিভিন্ন সংগঠনৰ পৰা অহা ব্যক্তিসকল আই মাতৃসকল সবাৰো চৰণত আমি আমাৰ প্ৰণিপাত জনাইছোঁ আৰু মই প্ৰথমতে আমাৰ প্ৰাত জুবিন গাৰ্গ দেৱলৈ মই মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি প্ৰথম অৱস্থাতে আমাৰ এই সভাখনৰ উদ্বোধক হিচাপে ক'ব লাগিব যে আমাৰ সুশীল পাটোৱাৰী ডাঙৰীয়াই
কিন্তু তাৎপৰ্যপূৰ্ণ ভাষণ আমাৰ আগত ৰাখিলে যে এটা সংস্কাৰ যদি আমি আজি দেখিছোঁ আমি যে কিমান হেজাৰ হেজাৰ লাখ লাখ মানুহে অশ্ৰু নিগৰাইছে, কত লাখ মানুহে কান্দিছে, কত মানুহে আত্মহত্যা কৰিছে এজন ব্যক্তিৰ কাৰণে। তেওঁৰ কি আছিল আমি নাজানো, কিন্তু সেইজন প্ৰয়াত ব্যক্তিৰ মানে নামত তেওঁলোকে আত্মোৎসৰ্গ কৰিছে। গতিকে সেইজন ব্যক্তিৰ শ্ৰাদ্ধৰ দিনাখনে বা সেই দিনাখনে ধৰক যদি মাছ মাংসৰে যদি ভোজ ভাত খোৱা হয় আৰু দেৱীৰ উদ্দেশ্যে অট্টহাস্য কৰি জীৱ বলি দিয়া হয়, ইয়াতকৈ আৰু আমি বেয়া কাম আমি নকৰিম।